হেল্ল' এভৰিৱান, আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকক সকলোকে পুনৰবাৰ অসম কুইজ চেনেললৈ স্বাগতম জনাইছোঁ। আপোনালোকে স্ক্ৰীনত চাব পাৰিছে যে প্ৰথম পুৰস্কাৰ 1 লাখ টকা, দ্বিতীয় পুৰস্কাৰ ৭৫,০০০ টকা, তৃতীয় পুৰস্কাৰ ৫০,০০০ টকা। হয়, আপোনালোকে ঠিকেই চাই আছে যে অসম চৰকাৰৰ ফালৰ পৰা দেশভক্তি কুইজ নামৰ এটা প্ৰতিযোগিতা তেওঁলোকে পাতিবলৈ গৈ আছে আৰু এই দেশভক্তি কুইজত আপোনালোকে অংশগ্ৰহণ কৰি কিনে এই আকৰ্ষণীয় যোনটো প্ৰথম পুৰস্কাৰ 1 লাখ টকা, দ্বিতীয় পুৰস্কাৰ ৭৫,০০০ টকা, লগতে তৃতীয় পুৰস্কাৰ ৫০,০০০ টকা লোকে ৰাখিছে বা আপোনালোকে লাভ কৰি কেনে ঘৰত লৈ আনিব পাৰিব। লগতে ইয়াৰ উপৰিও যোনসকল দৰ্শক থাকিব সেই দৰ্শকৰ কাৰণে ৭৫,০০০ টকালৈকে মূল্যৰ ৰোমাঞ্চকৰ পুৰস্কাৰ কি কৰা হ'ব তাতে ৰখা হ'ব। চ' এই কুইজটোত কেনেকৈ আপোনালোকে পাৰ্টিচিপেট কৰিব, কুইজৰ কাৰণে আপোনালোকে কোনো ধৰণৰ ফিজ দিব নালাগে বা লাষ্ট ডেট কিমান তাৰিখ ৰাখিছে বা এই কুইজৰ কাৰণে আপোনালোকে ক'ত যাব লাগিব সকলো আজিৰ এই ভিডিঅ'ৰ সকলোকে জনাই থাকিম। যদি আপুনি এইটো চেনেলত প্ৰথমবাৰ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, বেল আইকন টিপি অল কৰি দিব যাতে এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' আপোনালোকে অতি সোনকালে পাই যায়। আপোনালোকে হয়তো গমেই পায় যে দেশভক্ত তৰুণৰাম ফুকন আমাৰ দেশৰ কাৰণে কিমান বলিদান দিছিলে আৰু তাৰ সন্মানাৰ্থে কি কৰিলে দেশভক্তি দিৱস উপলক্ষে এক মুকলি কুইজ প্ৰতিযোগিতা তেওঁলোকে পাতিবলৈ গৈ আছে অসম চৰকাৰৰ ফালৰ পৰা। এগৰাকী প্ৰকৃত দেশপ্ৰেমিক আৰু ভাৰতৰ স্বাধীনতা আন্দোলনৰ সেনানী দেশভক্ত তৰুণৰাম ফুকনৰ সন্মানাৰ্থে কি কৰিলে দেশভক্তি কুইজত কি কৰিলে অংশগ্ৰহণ কৰিবলৈ অসমৰ যোনখিনি ছাত্ৰ ছাত্ৰী আছিলে, অভিভাৱক আছিলে বা যোনখিনি টিচাৰ আছিলে বা এতিয়া নন গভৰ্ণমেণ্ট হওক যোনখিনি মানুহ আছিলে চাকৰি কৰিছে সকলো মানুহৰ কাৰণে কি কৰিলে অসম চৰকাৰৰ ফালৰ এটা সুবিধা দিলে যে তেওঁলোকে দেশভক্তি উপলক্ষে এক মুকলি কুইজ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি কেনে তেওঁলোকে আকৰ্ষণীয় প্ৰাইজ যাতে তেওঁলোকে লাভ উঠাব পাৰে। চ' ইয়াৰ কাৰণে আপোনালোকক যোনটো টপিক ৰাখিছে, যোনটো কুইজ টপিক ৰাখিছে তাতে আপোনালোকক ধুনীয়াকৈ স্ক্ৰীনত চাব পাৰিছে যে ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমৰ ঐতিহ্য আদি বিষয়ত আপোনাৰ জ্ঞানৰ প্ৰতিভা প্ৰদৰ্শন কৰিব লাগিব। আপোনালোকে এই যোনটো টপিক আছে টপিকটো আপোনালোকে হয়তো স্ক্ৰীনশ্বট মাৰি কেনে বা আপোনালোকক নোট বহীত লিখি ৰাখিব। এই টপিকৰ ওপৰত কি কৰিব আপোনালোকক কুইজ দিয়া হ'ব আৰু এই কুইজত অংশগ্ৰহণ কৰি কেনে এই টপিকৰ ওপৰতে ক'বলৈ দিব আৰু কেনেকৈ আপোনাক কিমান গ্ৰুপ দিব লাগিব, কেইটা গ্ৰুপ মেক্সিমাম কিমানজন থাকিব লাগিব সকলোক আপোনালোকক ভিডিঅ'ৰ একেলগে জনাই আছোঁ। আৰু তাৰিখটো ৰাখিছে 27 জুলাই 2025 আৰু স্থানটো ৰাখিছে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ, পাঞ্জাবাৰী, গুৱাহাটী। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ হয়তো বহুতেই গম পায়, তাতে বহুত ধৰণৰ কনফাৰেন্স ৰখা হয়, তাতে ৱেবিনাৰ ৰখা হয়, হয়তো সকলোৱে গম পায়। সময় পুৱা 10 বজাত আৰম্ভ হ'ব। চ' ইয়াতে প্ৰথম পুৰস্কাৰ মই ভিডিঅ'ৰ প্ৰথমে কৈছোঁ যে প্ৰথম পুৰস্কাৰ 1 লাখ টকা, দ্বিতীয় পুৰস্কাৰ ৭৫,০০০ টকা আৰু তৃতীয় পুৰস্কাৰ ৫০,০০০ টকা। আৰু এই আকৰ্ষণীয় নগদ ধনৰ পুৰস্কাৰ ৰখা হৈছে যিদিনা আপোনালোকে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব সেইদিনাই আপোনালোকক কি কৰা হ'ব এই প্ৰাইজ মানিটো দিয়া হ'ব। আৰু ইয়াৰ উপৰিও যোনসকল দৰ্শক চাবলৈ যাব তেখেতসকলৰ কাৰণে বহুত এটা আকৰ্ষণীয় প্ৰাইজ ৰাখিছে। ইয়াৰ কাৰণে ৭৫,০০০ টকাৰ মূল্যৰ ৰোমাঞ্চকৰ পুৰস্কাৰ তেওঁলোকৰ কাৰণে ৰাখিছে। আৰু কোনে অংশগ্ৰহণ কৰিব পাৰিব আপোনালোকে ইয়াতে ধুনীয়াকৈ আছে যে সকলোৰে বাবে মুকলি, আপোনালোকে সকলোৱে পাৰিব। এতিয়া ষ্টুডেণ্ট হওক, অভিভাৱক হওক, টিচাৰ হওক সকলোৱে কি কৰিব পাৰিব ইয়াৰ কাৰণে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব, কিন্তু অসমৰ হ'ব লাগিব। 3জনীয়া দলৰ অংশগ্ৰহণ, ইয়াতে 3জনীয়া গ্ৰুপ থাকিব, তিনিজনকৈ এনেকৈ গ্ৰুপ ভগাই দিব আৰু এই 3জন গ্ৰুপক আপোনালোকক এই টপিকটো দিয়া হৈছে। আকৌ কৈছোঁ ভাৰত স্বাধীনতা আন্দোলন আৰু অসমৰ ঐতিহ্য আদি বিষয়ত আপোনাৰ জ্ঞানৰ প্ৰতিভা প্ৰদৰ্শন কৰিব লাগিব। 3জনে আপোনালোকে এইখিনি টপিকটো আপোনালোকে ভালকৈ ষ্টাডি কৰিব আৰু ইয়াৰ কাৰণে আপোনালোকক ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। যিহেতু আপোনালোকে এই দেশভক্তি কুইজত পাৰ্টিচিপেট কৰিব, অংশগ্ৰহণ কৰাৰ কাৰণে আপোনালোকে এই যোনটো 3জনীয়া গ্ৰুপ আপোনালোকে ইণ্ডিভিজুৱেলি কি কৰিব লাগিব ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। আৰু সেই ঘৰৰ পৰাই আপোনালোকে 3জন চিলেক্ট কৰি লৈ যাব যে আমি এই 3জন আমি কি কৰিম অংশগ্ৰহণ কৰিম, কিন্তু আপোনালোকৰ এই যোনটো পঞ্জীয়নটো আপোনালোকে ইণ্ডিভিজুৱেলি কৰিব লাগিব। পঞ্জীয়নৰ কাৰণে কোনো ধৰণৰ মাচুল দিব নালাগে, এইটো বিনামূলীয়া হয়। আৰু পঞ্জীয়নৰ শেষ তাৰিখ 15 জুলাই, বেছি দিন নাই, আজি যিহেতু 3 জুলাই, চ' মাজত মাত্ৰ 12 দিন আছে। চ' এই 12 দিনৰ ভিতৰতে যোনখিনি আপোনালোকে অংশগ্ৰহণ কৰিব বিচাৰে আপোনালোকে অংশগ্ৰহণ কৰিব। মই মতে আপোনালোকে সকলোৱে অংশগ্ৰহণ কৰক। যদি আপোনালোকে ঘৰত ছাত্ৰ ছাত্ৰী আছে বা আপোনালোকৰ সন্তান আছে, চ' আপোনালোকে যদি নিজে আপোনালোকে অংশগ্ৰহণ কৰিব বিচাৰে তথাপি আপোনালোকে কি কৰিব ৰেজিষ্ট্ৰেশ্যন কৰিব আৰু ৰেজিষ্ট্ৰেশ্যন কৰি কেনে এটা গ্ৰুপ বনাই কেনে আপোনালোকে এই যোনটো দেশভক্তি কুইজ ৰাখিছে এই কুইজত আপোনালোকে অংশগ্ৰহণ কৰক। কাৰণ যিহেতু অসম চৰকাৰৰ ফালৰ পৰা এটা আকৰ্ষণীয় প্ৰাইজ ৰাখিছে, যোনটো প্ৰথম পুৰস্কাৰ 1 লাখ টকা দিয়া হ'ব আৰু দ্বিতীয় পুৰস্কাৰ ৭৫,০০০ টকা দিয়া হ'ব, লগতে তৃতীয় পুৰস্কাৰ কিন্তু আপোনালোকৰ কাৰণে ৫০,০০০ টকা দিয়া হ'ব। চ' ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে আপোনালোকে কি কৰক, এই যোনটো QR কোড দিয়া আছে ইয়াতে আপোনালোকে কি কৰক স্কেন কৰক। যদি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব নোৱাৰে নিশ্চয় আপোনালোকক নেক্সট ভিডিঅ'ত ধুনীয়াকৈ বুজাই দিম যে কেনেকৈ আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে।